তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ গৰু বিহু। বিহুৰ লগত সংগতি ৰাখি স্নান কৰোৱা হয় গজৰাজকো। সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মৰ মাজেৰে ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে মিলি একেলগে গা ধুৱালে ষষ্ঠীগণক। ৰৈ নাথাকিল ইতিমধ্যে ফাটি ফান্দি বিশেষ হললল গীতৰ জৰিয়তে ৰাজ্যবাসীৰ চিনাকি হৈ পৰা ব্যক্তি শৰৎ মৰাণো। আমাৰ এইটো পৰম্পৰা আগৰ পৰা ককা দেউতাসকলে এনেকৈ হাতী গা পা ধুৱাই আহিছে। আমি তেওঁবিলাকৰ জ্ঞাতহে আজিলৈকে আমি তেনেকৈ হাতী গা পা ধুওৱা নীতি নিয়মটো পৰম্পৰা বুলি আমি এতিয়াও কৰি আহিছোঁ। আৰু আমাৰ গৰু বিহুৰ দিনাখন সম্পূৰ্ণমতে তেওঁবিলাকক হালধি মাহ সম্পূৰ্ণ গঢ়ি আমি পৰম্পৰা ৰক্ষা কৰি আহিছোঁ। আজিলৈকে আমি তেনেকৈ আমাৰ গাঁৱৰ সমবেত গোটেই হাতীবোৰ সমবেত কৰি আমি একেলগতে উলহ মালহেৰে আমি এই হাতী গা ধুওৱা হয়। এনে কি বিশেষ তাৎপৰ্য বহন কৰে মৰাণসকলৰ এই মাংগলিক পৰ্বই। সকলো সামৰি পেঙেৰী বৰডুমচাৰ তৰাণী অঞ্চলৰ পৰা চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। নমস্কাৰ, এই মুহূৰ্তত আমি উপস্থিত আছোঁহি আমাৰ বৃহত্তৰ বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ যি তৰাণী গাঁৱত। এই তৰাণী গাঁৱত তেওঁলোকৰ যি পৰম্পৰা আছে সেই পৰম্পৰা অনুসৰি আজি তেওঁলোকৰ যি আমাৰ গজৰাজ অৰ্থাৎ আমাৰ যি হাতীৰ সম্পূৰ্ণ গা ধোৱা পৰ্ব তেওঁলোকে ইতিমধ্যে ইয়াতে সমাপন কৰি আছে। আপোনালোকে চাৰিওফালে দেখিছে, মোৰ পিছফালে আপোনালোকে এই যিসমূহ তেওঁলোকৰ হাতী আছে, তেওঁলোকে যিসমূহ হাতী নিজা নিজা কামত লগাই থোৱা হয়, হাতীসমূহ আজি আনি যিহেতু বহাগৰ বিহুত এইটো পৰম্পৰা হয় যে তেওঁলোকৰ হাতীসমূহ য'তে নাথাকক কিয় ঘৰলৈ আনি যাতে বহাগৰ বিহুৰ দিনা তেওঁলোকে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি অৰ্থাৎ পৰম্পৰা ৰক্ষা কৰি তেওঁলোকৰ গা ধোৱাৰ আগৰে পৰা এটা নিয়ম আছে। গতিকে এই পাহাৰতে আছিলি তই কাক গাজৈ খাই, ভৈয়ামলে আহিলি তই ফান্দিছে পাপাই হললা। হয়, আমি ধন্যবাদ জনাই আছোঁ শ্ৰদ্ধাৰ শ্ৰীযুত মৰাণদেৱলৈ। তেখেতৰ যাতে দীৰ্ঘায়ু কামনা কৰিছোঁ আমি। আৰু এইদৰে আপোনালোকে নিশ্চয় জানেই যে ইতিমধ্যে সৰ্বত্ৰে আমাৰ যিটো নেকি হাতী ফান্দি বিষয়ক গীত আমাৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছিলে। তেনেধৰণৰ গীত আমাৰ ইয়াতে মৰাণ সমাজৰ লোকসকলৰ মাজত খুব প্ৰচলিত হৈ আছে। আৰু সকলোৱে জানে যে মৰাণসকল এটা আমাৰ অসমৰ অন্যতম জনগোষ্ঠী, এটা আদিম জনগোষ্ঠী, আৰু তেওঁলোক হৈছে অতি মৰমীয়াল ব্যক্তি। গতিকে আপোনালোকে ইয়াৰ সামগ্ৰিক যি দৃশ্যৰাজি আজি তেওঁলোকে অতি যিটো নেকি জীৱ জন্তুৰ যিসমূহ আমাৰ প্ৰেম নিদৰ্শন ইয়াতে ফুটি উঠা দেখা গৈছে। গতিকে তেওঁলোকে হাতীসমূহ ইয়াতে আনি খুব সুন্দৰকৈ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি ইয়াতে স্নান কৰায়।